Hello everyone, ইয়াৰ ৰাতিপুৱাই গা ধুই মই ৰেডি হ'লো সামাৰ ভেকেশ্যনৰ পাছত এইটো হৈছে ফাৰ্ষ্ট আমাৰ অফিচিয়েল ডে এয়া মেছত আহিলো খাবৰ কাৰণে মেছত আজি কোনোৱে নাছিলে তাৰ পাছত মই ওলালো ডিপাৰ্টমেণ্টলৈ যাম বুলি বৰষুণো অলপ পৰি আছিল আজি খুবেই ভিৰ কাৰণ এডমিশনৰ প্ৰসেছবোৰ হৈ আছে আৰু মই জেৰক্স এটা কৰিব আছিল হেতু কৰিলো তাৰ পাছত ডিপাৰ্টমেণ্ট আহিলো এয়া লগৰবোৰৰ লগত সেমিনাৰ হলত বহি আছো কাৰণ এসি চলি আছে আমি এসি কাৰণে ইয়াতে বহি আছিলো তাৰ পাছত আহিলো আমি ৰেজিষ্ট্ৰেচন কৰিবৰ কাৰণে ফৰ্মখন ফিল আপ কৰি আছো আমি ক্লাছৰুমতে এইবোৰ কৰি মেলি ডিপাৰ্টমেণ্টৰ পৰা আহিলো 1:30 মানত আহি বিছনাত পৰি পেলাই অকমান ৰেষ্ট ললো তাৰ পাছত মই আকৌ গলো আমাৰ হোষ্টেলত যেহেতু এতিয়া নতুন এডমিশনবোৰ হৈ আছে তাতে হেল্প ডেস্কত বহিবৰ কাৰণে আমি মানে এডমিশন হেৰি ৰিসিপ্ট কালেক্ট কৰি আছো তাৰ পাছত পেৰেণ্টছবোৰ আহি আছে তেওঁলোকৰ লগত কথা বতৰা পতা বৰ্ডাৰ্ছবোৰক দেখুওৱা সেইবোৰ কৰিলো কৰি মিলি 5:30 মানত আমি হোষ্টেলৰ পৰা ওলালো মাহীহঁতৰ লগত পাঁচজনী মাহী মই আৰু ৰিতিষ্মা নতুন হোষ্টেলখন চাম বুলি এইখন হৈছে নতুন হোষ্টেল এইখন বনাই আছে এতিয়া প্ৰায় 10-15 দিনৰ পাছত ইয়ালৈ আমাক শিফট কৰিব সো মাহীহঁতো আহিলে চাবৰ কাৰণে ইন্টেৰিয়ৰটো আৰু আমি দুজনীও চাই আছো যে কোনটো ৰুম আমি ল'ম তাৰ পাছত হোষ্টেলখন এক্সপ্লোৰ কৰি আমি প্ৰায় 8টা মানে বাজিলে 7:30-8টা মান বাজিলে আমি উলাই দিলো তাৰ পৰা আহি তাৰপিছতে শ্বপিং কমপ্লেক্সলৈ আহিলো বস্তু কেইটামান লছিলে সেইকেইটা ললো লৈ ডাইৰেক্ট হোষ্টেললৈ ৰিটাৰ্ণ হৈ দিছো যেহেতু 9টা বাজিব হলে আৰু মোৰ খুবেই ভাগৰ লাগিছে সো আজি আৰু পাছৰখিনি ৰেকৰ্ড কৰা নহলে আজিৰ দিনটো খুবেই ব্যস্ত আছিলো গতিকে লং ব্লগ নবনাই মিনি ব্লগেই বনালো আজিলৈ ইমানেই বাই বাই